তুলসী মাতাক জল দিয়াৰ সময়ত তিনিটা শব্দ উচ্চাৰণ কৰিলে মনোকামনা পূৰ্ণ হয়। যিসকল ব্যক্তিয়ে তুলসীত জল অৰ্পণ কৰাৰ অভ্যাস আছে, যিসকল ব্যক্তিয়ে নিতৌ তুলসীত জল অৰ্পণ কৰে, তুলসীৰ তলত চাকি জ্বলায়, তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো অত্যন্ত গুৰুত্বপূৰ্ণ। তুলসীৰ তলত জল অৰ্পণ কৰাৰ সময়ত কোন তিনিটা শব্দ উচ্চাৰণ কৰিব লাগিব সেয়া আজি আমি এই ভিডিঅ'টোত উল্লেখ কৰিম। নমস্কাৰ প্ৰিয় দৰ্শক, কানেক্ট উইথ তেজস্বিনীৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। তুলসী মাক জল অৰ্পণ কৰাৰ সময়ত কি শব্দ উচ্চাৰণ কৰিব লাগে, এই সন্দৰ্ভত ভগৱান বিষ্ণুৱে খুব সুন্দৰকৈ বৰ্ণনা কৰিছে। এবাৰ ভগৱান বিষ্ণু বিশ্ৰামত আছিল। তেতিয়াই ভগৱান বিষ্ণুৰ কাষলৈ দেৱী লক্ষ্মী আহিল আৰু ভগৱান বিষ্ণুক তুলসী মাক জল অৰ্পণ কৰাৰ গুৰুত্বৰ বিষয়ে সুধিলে মা লক্ষ্মীয়ে। ভগৱান বিষ্ণুৱে তুলসী মাক জল অৰ্পণ কৰাৰ গুৰুত্ব বিস্তাৰিত ৰূপত বৰ্ণনা কৰিলে দেৱী মা লক্ষ্মী। তেতিয়া দেৱী মা লক্ষ্মীয়ে ক'লে, স্বামী, আপুনি মোক তুলসী মাৰ গুৰুত্বৰ বিষয়ে খুব ধুনীয়াকৈ উল্লেখ কৰিলে, কিন্তু মই জানিব বিচাৰিছোঁ তুলসী মাক জল কেনেদৰে অৰ্পণ কৰিব লাগে, তেওঁক সেৱা কৰাৰ আটাইতকৈ শ্ৰেষ্ঠ বিধি কি, আৰু জল দিয়াৰ সময়ত কি মন্ত্ৰ উচ্চাৰণ কৰিব লাগে। ভগৱান নাৰায়ণে উত্তৰ দিলে, হে দেৱী, যেনেকৈ মই তোমাক তুলসী মাৰ মহত্বৰ বিষয়ে উল্লেখ কৰিলোঁ, ঠিক সেইদৰেই তুলসী মাক জল অৰ্পণ কৰাৰ সময়ত উচ্চাৰণ কৰা মন্ত্ৰৰো বহুত বেছি গুৰুত্ব আছে। এই মন্ত্ৰ তিনিটা শব্দৰ, কিন্তু ইয়াৰ প্ৰভাৱ অত্যন্ত শুভ আৰু কল্যাণকাৰী। যিজন ব্যক্তিয়ে প্ৰতিদিনে তুলসী মাক জল দিয়াৰ সময়ত এই তিনিটা শব্দ উচ্চাৰণ কৰে, সেইখন ঘৰৰ কেতিয়াও বিপদ বিঘিনি নহয়। সেইখন ঘৰ ধন ধানেৰে নদন বদন হ'ব, সেইখন ঘৰৰ দৰিদ্ৰতা সমাপ্ত হ'ব, আৰু হে দেৱী, সেই ঘৰখনত তুমি স্থায়ী ৰূপত বাস কৰিব পাৰিবা। মন্ত্ৰৰ গুৰুত্বৰ বিষয়ে উল্লেখ কৰি ভগৱান নাৰায়ণে ক'লে, এই মন্ত্ৰৰ গুৰুত্বৰ বিষয়ে যিজন মনুষ্যই শুনে, সেইজন মানুহৰেই সমস্ত পাপ নষ্ট হ'ব। হাজাৰ বছৰ ধৰি তুলসী মাক জল অৰ্পণ কৰিলে যিখিনি পুণ্যফল লাভ কৰা যায়, সেইখিনি পুণ্যফল এই তুলসী মাৰ কথাখিনি শুনিলেই এজন মনুষ্যই কলিযুগত লাভ কৰিব। ভগৱান নাৰায়ণে দেৱী লক্ষ্মীক এভাগ কথা শুনালে। ভগৱান নাৰায়ণে ক'লে, দক্ষিণ দিশত এখন নগৰ আছিল। সেই নগৰখনত ৰমেশ নামৰ এজন ব্ৰাহ্মণ আছিল। সেই ব্ৰাহ্মণজন অত্যন্ত পাপী আৰু পাপ কৰ্মত লিপ্ত হোৱা এজন ব্যক্তি আছিল। জন্মসূত্ৰে তেওঁ ব্ৰাহ্মণ আছিল যদিও তেওঁ সদায় ধৰ্মীয় কাম কাজৰ পৰা নিজকে দূৰত ৰাখিছিল। তেওঁ পূজা প্ৰাৰ্থনা কৰাটো দূৰৰে কথা, ধ্যান জপ আৰু কাৰো সৎকাৰ তেওঁ কোনোদিন কৰিয়েই পোৱা নাছিল। তেওঁ তামসিক ভোজন গ্ৰহণ কৰাৰ লগতে তেওঁ মদিৰাপান কৰিছিল আৰু সদায় অনৈতিক কাৰ্যত তেওঁ লিপ্ত হৈ আছিল। দিনৰ দিনটো ব্ৰাহ্মণে নিজৰ খেতিপথাৰত কাম কৰি সেইখিনি বিক্ৰী কৰিয়েই জীৱিকা নিৰ্বাহ কৰে আৰু ৰাতি তেওঁ বেশ্যাৰ কাষলৈ যায়। এনেদৰেই তেওঁ বহু বছৰ ধৰি নিজৰ জীৱনটো পাপ কৰ্মৰ মাজেৰে আগুৱাই লৈ গৈছিল। এদিন কি হ'ল, সেই দুৰ্বুদ্ধি ব্ৰাহ্মণে নিজৰ খেতিপথাৰত শস্যখিনি একগোট কৰি আছিল। তেনেকুৱাতেই এটা ক'লা সৰ্পই তেওঁক দংশন কৰিলে। সেইখিনি সময়তে ব্ৰাহ্মণজনৰ মৃত্যু হ'ল। তেওঁৰ মৃত্যুৰ লগে লগে যমৰাজে দূত প্ৰেৰণ কৰিলে। যমৰাজৰ দূত সেই মুহূৰ্ততেই সেই স্থানত প্ৰকট হ'ল আৰু ব্ৰাহ্মণৰ আত্মাক নিবৰ কাৰণে দূতে প্ৰচেষ্টা কৰিলে। ব্ৰাহ্মণৰ আত্মাক দূতে যমলোকলৈ লৈ গ'ল আৰু যাত্ৰাপথত ব্ৰাহ্মণজনে যমদূতৰ সন্মুখত কান্দি কান্দি বিলাপ কৰিবলৈ ধৰিলে। ব্ৰাহ্মণৰ আত্মাই যমদূতক ক'লে, মোক তুমি কলৈ লৈ যাব খুজিছা? মোক তুমি এৰি দিয়া, মোৰ প্ৰাণ ৰক্ষা কৰা। কিন্তু যমদূতে ক'লে, দুৰাচাৰী ব্ৰাহ্মণ, তোৰ দুষ্কাৰ্য আৰু তোৰ পাপ কৰ্মৰ কাৰণেই তই আজি এই দণ্ড ভুগিব লগা হৈছে। আজি তোক যমৰাজে ঘোৰ নৰকলৈ নিক্ষেপ কৰিব। যমলোকত উপস্থিত হোৱাৰ পিছতেই চিত্ৰগুপ্তই সেই ব্ৰাহ্মণজনৰ হিচাপ নিকাচ কৰিবলৈ আৰম্ভ কৰিলে। তেওঁ ক'লে, ধৰ্মৰাজ, এই ব্ৰাহ্মণে নিজৰ সম্পূৰ্ণ জীৱনত কেৱল পাপেই কৰিছে। এই ব্ৰাহ্মণে নিজৰ জীৱনকালত কোনো ধৰণৰ পুণ্য কাৰ্য কৰা নাই। ধৰ্মৰাজে তেতিয়া দূতজনক ক'লে, দূত, এই ঘোৰ পাপী ব্ৰাহ্মণক নৰকলৈ নিক্ষেপ কৰা। এই ঘোৰ পাপীয়ে নিজৰ কৰ্মফল ভুগিবই লাগিব। যমদূতে সেই ব্ৰাহ্মণক
নৰকলৈ লৈ গ'ল আৰু ভয়ংকৰ অগ্নিলৈ নিক্ষেপ কৰিলে। বহু বছৰ ধৰি নৰকৰ যাতনা ভোগ কৰিবলগীয়া হ'ল সেই দুৰাচাৰী ব্ৰাহ্মণৰ আত্মাই। কেইবা বছৰ ধৰি নৰকৰ যাতনা ভোগ কৰাৰ পিছত পৰৱৰ্তী জন্মত বলধৰ ৰূপ পালে সেই ব্ৰাহ্মণজনে। বলধৰ ৰূপ পোৱাৰ পিছত গধুৰ বোজা কঢ়িয়াব লগা হ'ল। মালিকে দিনে ৰাতিয়ে কাম কৰোৱাবলৈ ধৰিলে। যেতিয়া বলধৰ ৰূপত জন্ম পোৱা সেই ব্ৰাহ্মণৰ শক্তি সমাপ্ত হৈ গ'ল, তেতিয়া মালিকে বলধটোক খোজকাঢ়িব নোৱাৰা বিশেষভাৱে সক্ষম এজন ব্যক্তিক বিক্ৰী কৰি দিলে। আৰু খোজকাঢ়িব যিহেতু সেই মানুহজনে নোৱাৰে, সেইকাৰণে নিজৰ ওজন কঢ়িয়াবৰ কাৰণে সেই বলধটোক ব্যৱহাৰ কৰিবলৈ ধৰিলে। মানে বলধটোৰ পিঠিত উঠি মানুহজনে অহা যোৱা কৰিবলৈ বলধটোক ক্ৰয় কৰিলে। বলধটোৱে 8 বছৰ ধৰি সেই মানুহজনৰ সেৱা কৰিলে। এদিন কি হ'ল, বলধটোৱে সেই খোজকাঢ়িব নোৱাৰা মানুহজনক কান্ধত উঠাই ওখ পৰ্বতৰ ফালে আগবাঢ়ি গৈ আছিল। অধিক পৰিশ্ৰম আৰু ভাগৰৰ কাৰণে হঠাৎ মূৰ্ছা গ'ল সেই বলধটো, বাগৰি পৰিল আৰু অন্তিম উশাহ ল'বলৈ ধৰিলে। সেই স্থানতেই উপস্থিত থকা একাংশ মানুহৰ বলধটোৰ প্ৰতি দয়া উপজিল। লগে লগে তেওঁলোকে সেই বলধটোৰ মুখত পানী দিবলৈ চেষ্টা কৰিলে। সেই স্থানতেই এজন পুণ্যাত্মা আছিল, মানে এজন পুণ্য আত্মাৰ ব্যক্তি আছিল। তেওঁ কি কৰিলে, নিজৰ পুণ্যৰ এটা অংশ সেই বলধটোক দি দিলে। সেই দৃশ্য দেখাৰ লগে লগে সেই স্থানত উপস্থিত থকা বহুকেইজনে নিজৰ পুণ্যৰ কিছু অংশ সেই বলধটোক দিবলৈ আৰম্ভ কৰিলে। সেই স্থানতেই এগৰাকী বেশ্যাও আছিল। সকলোৱে নিজৰ অলপ অলপ পুণ্য দি সেই বলধটোক উদ্ধাৰৰ কাৰণে আপ্ৰাণ চেষ্টা কৰিলে। সেয়া দেখি সেই বেশ্যাগৰাকীয়েও নিজৰ সামান্য পুণ্য সেই বলধটোক দি দিলে। কিছু সময়ৰ পিছতেই সেই বলধটোৰ মৃত্যু হ'ল। তাৰ পিছতেই সেই স্থানত যমদূত আহি উপস্থিত হ'ল আৰু সেই বলধটোৰ শৰীৰ, মানে ব্ৰাহ্মণজনৰ শৰীৰ, ব্ৰাহ্মণে বলধৰ ৰূপত জন্ম যে পাইছিল, সেই শৰীৰৰ পৰা আত্মা লৈ যমলোকলৈ গুচি গ'ল যমদূত। যমলোকত উপস্থিত হোৱাৰ পিছতেই যমদেৱৰ সন্মুখত যেতিয়া চিত্ৰগুপ্তই হিচাপ নিকাচ আৰম্ভ কৰিলে, সেই হিচাপ নিকাচ কৰি চিত্ৰগুপ্তও আচৰিত হ'ল। বেশ্যাগৰাকীয়ে যে নিজৰ সামান্য পুণ্য সেই বলধটোক দিছিল, সেইকাৰণে ব্ৰাহ্মণৰ সকলো জন্মৰ পাপ একেবাৰে নষ্ট হৈ গ'ল। যমদেৱে ক'লে, হে ব্ৰাহ্মণ, সেই বেশ্যাগৰাকীয়ে নিজৰ পুণ্যৰ অংশ দি তোমাক বহুত বেছি ডাঙৰ উপকাৰ কৰিলে। তেওঁৰ পুণ্যৰ প্ৰভাৱৰ কাৰণেই তোমাৰ সমস্ত পাপ নষ্ট হৈ গ'ল। গতিকে তুমি পুনৰ মনুষ্য জন্ম লাভ কৰিবা। তাৰ পিছতেই সেই ব্ৰাহ্মণে পৃথিৱীলোকত এক উত্তম ব্ৰাহ্মণ কুলত জন্ম লাভ কৰিলে। সেই মহাপুণ্যৰ প্ৰভাৱতেই নিজৰ পূৰ্বজন্মৰ সকলোবোৰ কথা স্মৃতিত সজীৱ হৈ পৰিল। যেতিয়া লাহে লাহে তেওঁ ডাঙৰ হ'ল, ধ্যান অৱস্থাত যেতিয়া তেওঁ মগ্ন হ'ল, তেওঁ গম পালে পূৰ্বজন্মত এটা বলধৰ ৰূপত তেওঁ জন্ম পাইছিল আৰু এক বেশ্যাৰ পুণ্যৰ কাৰণে আজি উত্তম ব্ৰাহ্মণ কুলত মনুষ্যৰূপে তেওঁ জন্ম লাভ কৰিছে। মনতেই তেওঁ সেই বেশ্যাগৰাকীৰ বিষয়ে জানিবলৈ উৎসুক হৈ পৰিল। সেই বেশ্যাগৰাকী ক'ত থাকে, বেশ্যাগৰাকীৰ সন্ধানত তেওঁ নগৰত গৈ উপস্থিত হ'ল। বেশ্যাগৰাকী তেতিয়া একেবাৰে বুঢ়ী হৈছে। বেশ্যাগৰাকীক ব্ৰাহ্মণজনে লগ পালে। ব্ৰাহ্মণ তেওঁৰ সন্মুখলৈ গ'ল আৰু হাতজোৰ কৰি প্ৰণাম জনালে আৰু ধন্যবাদ দিবলৈ ধৰিলে। বেশ্যাগৰাকীয়ে সুধিলে, হে ব্ৰাহ্মণ শ্ৰেষ্ঠ, আপুনি কোন আৰু কি কাৰণে আপুনি মোক ধন্যবাদ দিছে? মইনো আপোনাক কি এনে উপকাৰ কৰিলোঁ যাৰ কাৰণে আপুনি মোক হাতজোৰ কৰি এনেদৰে ধন্যবাদ দিছে? তেতিয়া ব্ৰাহ্মণজনে ক'লে, মা, মই সেইটো বলধ যাক তুমি তোমাৰ পুণ্যৰ এটা অংশ দি জীৱন দান দিছিলা। নিজৰ পাপ কৰ্মৰ কাৰণে মই পূৰ্ব জন্মত বলধৰ ৰূপত জন্ম লাভ কৰিছিলোঁ। সেই ওখ পৰ্বতৰ বাটত যেতিয়া মই অন্তিম উশাহ লৈ আছিলোঁ, তেতিয়াই তুমি তোমাৰ পুণ্য দান দি মোক মহা উপকাৰ কৰিলা। সেই পুণ্যৰ প্ৰভাৱতেই আজি মই পুনৰ মনুষ্যৰূপে জন্ম লাভ কৰিছোঁ। সেই পুণ্যৰ কাৰণেই পূৰ্বজন্মৰ সকলো স্মৃতি আজি মোৰ সজীৱ হৈ আছে। কিন্তু মা, মই এইখিনি জানিবৰ কাৰণে তোমাৰ সন্মুখলৈ আহিছোঁ। তুমি মোক তোমাৰ কি পুণ্য দিছিলা যাৰ ফলত মোৰ জীৱনৰ সমস্ত পাপ নষ্ট হৈ গ'ল? মই তুমি দিয়া সেই পুণ্যখিনিৰ বিষয়ে জানিব বিচাৰিছোঁ। তেতিয়া সেই বেশ্যাগৰাকীয়ে ক'লে, হে ব্ৰাহ্মণ শ্ৰেষ্ঠ, মইতো মোৰ জীৱনত কোনো ধৰণৰ পুণ্য কাৰ্য কৰাই নাই, কিন্তু মোৰ ঘৰত এটা ভাটৌ আছিল। পিঞ্জৰাত আবদ্ধ হৈ থকা ভাটৌটোৱে সদায় পিঞ্জৰাৰ পৰা কিবা এটা কৈ আছিল, যিখিনি শুনি মোৰ অন্তঃকৰণ একেবাৰে পবিত্ৰ হৈ পৰিল। সেই মন্ত্ৰই মই তোমাক পুণ্যস্বৰূপে দান দিলোঁ।
তাৰপিছত সেই বেশ্যাগৰাকী আৰু ব্ৰাহ্মণজন সেই ভাটৌ চৰাইটোৰ কাষলৈ গ'ল আৰু সেই ভাটৌ চৰাইটোক তেওঁলোকে সুধিবলৈ ধৰিলে, তুমি কি মন্ত্ৰ উচ্চাৰণ কৰা যাৰ কাৰণে আমি জীৱনটোত উদ্ধাৰ হ'লোঁ, আৰু এই মন্ত্ৰ তোমাক কোনে শিকালে, আৰু ইয়াৰ অৰ্থ কি? তেতিয়া সেই ভাটৌটোৱে নিজৰ পূৰ্বজন্মৰ বৃত্তান্ত শুনোৱা আৰম্ভ কৰিলে। ভাটৌটোৱে ক'লে, হে ব্ৰাহ্মণ শ্ৰেষ্ঠ, পূৰ্বজন্মত মই এজন ব্ৰাহ্মণ আছিলোঁ। মোৰ নিজৰ জ্ঞানখিনিক লৈ বহুত বেছি অহংকাৰ আছিল। মই কেতিয়াও গুৰুজনক সন্মান কৰা নাছিলোঁ। বাৰে বাৰে মই মোৰ গুৰুজনক অপমান কৰিছিলোঁ। মই নিজৰ অহংকাৰৰ কাৰণেই মোৰ স্বভাৱটো মই একেবাৰে ক্ৰোধান্বিত কৰি পেলাইছিলোঁ। সকলোকে মই তুচ্ছ জ্ঞান কৰিছিলোঁ আৰু বিদ্যানজনকো মই সন্মানৰ পৰিৱৰ্তে অপমান কৰিছিলোঁ। কালক্ৰমত মোৰ মৃত্যু হ'ল আৰু মোক যমলোকলৈ লৈ যোৱা হ'ল। পূজনীয় ব্যক্তি আৰু গুৰুজনক অপমান কৰাৰ কাৰণে মই ভাটৌ ৰূপে জন্ম লাভ কৰিলোঁ। ভাটৌ ৰূপত জন্ম লাভ কৰাৰ পিছত সৰু অৱস্থাতেই মোক মোৰ মা দেউতাই এৰি থৈ গুচি গ'ল। মা দেউতাৰ সৈতে মই বিচ্ছিন্ন হ'লোঁ। মই অকলশৰীয়া হৈ গ'লোঁ। এজোপা গছৰ ডালত বহি মই অকলশৰে কান্দি আছিলোঁ। তেনেকুৱাতেই এজন মুনি সেই মাৰ্গেৰে গৈ আছিল। তেওঁ মোৰ পুতৌ লগা অৱস্থাটো দেখিলে আৰু মোক তেওঁ আশ্ৰমলৈ লৈ আহিল। আশ্ৰমলৈ লৈ আহি সেই মুনিবৰে মোক এটা সুন্দৰ পিঞ্জৰাত ৰাখিলে আৰু মোক লালন পালন কৰিলে। তেওঁ মোক প্ৰতিদিনেই ভোজন কৰোৱালে আৰু মোক স্নেহেৰে আৱৰি সামৰি ৰাখিলে। সেই আশ্ৰমখনত সেই মুনিবৰে নিজৰ পত্নী আৰু সন্তানৰ সৈতে প্ৰতিদিনে তুলসীৰ তলত জল অৰ্পণ কৰে আৰু এক মন্ত্ৰ উচ্চাৰণ কৰে। তেওঁৰ মুখেৰে বাৰে বাৰে সেই মন্ত্ৰ উচ্চাৰণ শুনি সেয়া মোৰ মনত ৰৈ গ'ল। তেতিয়াৰে পৰা মই সেই মন্ত্ৰই জপ কৰি আছোঁ। সেই মন্ত্ৰৰ প্ৰভাৱতেই মোৰ জীৱনত ইতিবাচক পৰিৱৰ্তন হ'বলৈ আৰম্ভ কৰিলে। মোৰ নিজৰ কৰ্মখিনিৰ কাৰণে মই অনুতপ্ত হ'লোঁ আৰু চিৰন্তন সত্য মৃত্যুৱেও মোক স্পৰ্শ কৰিব নোৱাৰা হ'ল। মোৰ আয়ুস 100 বছৰলৈ বৃদ্ধি হৈ গ'ল আৰু ইমান বছৰ ধৰি আজি মই জীয়াই আছোঁ। এদিন কি হ'ল, ৰাতিৰ সময়ত এটা চোৰ আহিছিল সেই আশ্ৰমখনলৈ আৰু সেই চোৰটোৱে মোক সেই আশ্ৰমখনৰ পৰা চুৰি কৰি লৈ আহিলে। পৰৱৰ্তী সময়ত এই বেশ্যাগৰাকীয়ে সেই চোৰটোৰ পৰা মোক ক্ৰয় কৰি ল'লে আৰু এই বেশ্যাগৰাকীৰ ঘৰলৈ অহাৰ পিছত মই সেই মন্ত্ৰই উচ্চাৰণ কৰি আছিলোঁ। সেই মন্ত্ৰ শুনাৰ পিছত এই বেশ্যাগৰাকীৰো অন্তঃকৰণ একেবাৰে পবিত্ৰ হৈ গ'ল। নিজৰ পুৰণা জীৱনটোৰ কথা ভাবি তেওঁ ভগৱান নাৰায়ণক ভক্তি কৰিবলৈ আৰম্ভ কৰিলে। হে ব্ৰাহ্মণদেৱ, এই মন্ত্ৰৰ প্ৰভাৱতেই মোৰ লগতে এই বেশ্যাগৰাকীৰো সকলো পাপ নষ্ট হৈ গ'ল আৰু এই মন্ত্ৰৰ প্ৰভাৱতেই তুমিও পাপমুক্ত হ'লা। এনেদৰেই সেই ভাটৌটোৱে ব্ৰাহ্মণ আৰু বেশ্যাগৰাকীক নিজৰ সম্পূৰ্ণ জীৱন কাহিনী শুনালে। এইখিনি শুনি ব্ৰাহ্মণ আৰু সেই বেশ্যাগৰাকী দুয়োজনেই বহুত বেছি প্ৰসন্ন হ'ল। তেওঁলোকে সিদ্ধান্ত ল'লে এতিয়াৰে পৰা প্ৰতিদিনে তেওঁলোকে তুলসী মাক জল অৰ্পণ কৰিব আৰু এই মন্ত্ৰভাগেই তেওঁলোকে জপ কৰিব। কিছু সময়ৰ পিছত সেই ব্ৰাহ্মণজন, বেশ্যাগৰাকী আৰু সেই ভাটৌটোৱে মন্ত্ৰৰ প্ৰভাৱতেই এখন দিব্য বাহনত উঠি বিষ্ণুলোকলৈ যাত্ৰা কৰিলে। ভগৱান বিষ্ণুৱে দেৱী লক্ষ্মীক ক'লে, হে দেৱী, তুমি দেখিলানে কেনেকৈ তুলসীমাৰ সেই মন্ত্ৰৰ প্ৰভাৱত বেশ্যা আৰু ব্ৰাহ্মণৰ সমস্ত পাপ নষ্ট হৈ গ'ল। সেইকাৰণে প্ৰতিজন ব্যক্তিয়েই তুলসীমাক জল অৰ্পণ কৰাৰ সময়ত এই মন্ত্ৰ জপ কৰিবই লাগে। সেই মন্ত্ৰভাগ আপুনিও শিকি লওক। প্ৰতিদিনে তুলসীমাক জল অৰ্পণ কৰাৰ সময়ত আপুনিও উচ্চাৰণ কৰিব, ওম বৃন্দাবনী স্বাহা, ওম বৃন্দাবনী স্বাহা, ওম বৃন্দাবনী স্বাহা। যিগৰাকী নাৰীয়ে প্ৰতিদিনে তুলসীমাক জল অৰ্পণ কৰাৰ সময়ত এই মন্ত্ৰ জপ কৰে বা উচ্চাৰণ কৰে, সেইগৰাকী মহিলাই সৌভাগ্যশালী হ'ব। যিজন পুৰুষেই এই মন্ত্ৰ জপ কৰি তুলসীমাক জল অৰ্পণ কৰে, সেইজন মনুষ্যই অক্ষয় ধন প্ৰাপ্তি হ'ব। মানে বুজি পাইছে নহয়? অক্ষয়, যি ধনৰ কোনো ক্ষয় নহয়। যিখন ঘৰত প্ৰতিদিনে তুলসী মাৰ পূজা হ'ব, সেইখন ঘৰত মহালক্ষ্মীয়ে সদায় বাস কৰিব। তুলসী মাৰ এই মন্ত্ৰভাগ অত্যন্ত ফলদায়ক আৰু এই মন্ত্ৰই মনুষ্যক সিদ্ধি প্ৰদান কৰে। নাৰীসকলে স্নান কৰাৰ পিছত চুলিকোছা খুব ধুনীয়াকৈ বান্ধি শিৰত সেন্দুৰকণ লৈ তুলসীমাক জল অৰ্পণ কৰিব লাগে। লগতে তুলসীমাক পৰিক্ৰমা কৰা উচিত। সন্ধিয়াৰ সময়ত তুলসীমাৰ চৰণত মানে তুলসী ভেটিত এগছি চাকি নিশ্চিতভাৱেই জ্বলাব লাগে। তেতিয়া ঘৰখনলৈ সুখ সমৃদ্ধি আহে। ভগৱান বিষ্ণুৰ পূজা তুলসী মাৰ অবিহনে আধৰুৱা।
এটা তুলসীৰ পাত যদি আপুনি ভগৱান নাৰায়ণক আগবঢ়ায়, ভগৱান নাৰায়ণ মানে ভগৱান বিষ্ণু অত্যন্ত প্ৰসন্ন হয়। যিজন ব্যক্তিয়ে তুলসী মাক সন্মান কৰিব আৰু এই মন্ত্ৰ জপ কৰি তুলসী মাৰ চৰণত যি জল অৰ্পণ কৰিব, সেইজন ব্যক্তিয়ে এই লোকতেই নহয় বৰঞ্চ পৰলোকতো তেওঁ শুভফল লাভ কৰিব। এনেকুৱা ফল তুলসীৰ পাত দানৰ পৰা লাভ কৰা হয়। যিজন ব্যক্তিয়ে মৃত্যুৰ সময়ত নিজৰ মুখত তুলসীৰ পাত বা জল গ্ৰহণৰ সুযোগ বা সুবিধা পায়, সেইজন ব্যক্তিৰেই পৰলোকতো কোনো ধৰণৰ কষ্ট নহয়। এনেকুৱা ব্যক্তিয়েই নিজৰ জীৱনৰ সমস্ত পাপৰ পৰা মুক্ত হৈ ভগৱান নাৰায়ণৰ ধামলৈ যায়, বৈকুণ্ঠ ধামলৈ যায়। ভগৱান বিষ্ণুৱে কৈছে, পূৰ্ণিমা, অমাৱস্যা, দ্বাদশী আৰু সূৰ্য সংক্ৰান্তিৰ দিনা মধ্যাহ্নকাল, ৰাতি আৰু ৰাহুকালত যিজনেই তুলসী পাত ছিঙে, সেইজন ব্যক্তিয়ে মহাপাপৰ ভাগীদাৰী হয়। কোনখিনি সময়ত তুলসী পাত ছিঙিব নালাগিব সেইখিনি আপুনি চাগে নিশ্চয় বুজি পাইছে। পুনৰ কৈছোঁ, পূৰ্ণিমা, অমাৱস্যা, দ্বাদশী আৰু সূৰ্য সংক্ৰান্তিৰ দিনা মধ্যাহ্নকাল, ৰাতি আৰু ৰাহুকালত আপুনি তেল লগাই স্নান নকৰাকৈ অথবা কোনো ধৰণৰ হাত, ভৰি, মুখ নোধোৱাকৈ ৰাত্ৰিৰ বস্ত্ৰ পৰিধান কৰি আপুনি তুলসীৰ পাত ছিঙাটো অত্যন্ত মহাপাপ। তুলসীৰ পাত 3 ৰাতিলৈ পবিত্ৰ হৈ থাকে। তুলসীৰ পাতটো নষ্ট নকৰাকৈ অগ্ৰভাগহে সদায় ছিঙিব লাগে। তুলসীৰ পৰা যি ফুল ওলায় সেইখিনিক শ্ৰেষ্ঠ বুলি গণ্য কৰা হৈছে। কিন্তু মনত ৰাখিব, গোটেই গছজোপা লৰচৰ নকৰাকৈ কেৱল অগ্ৰভাগহে আপুনি ছিঙিবলৈ চেষ্টা কৰিব। বিশেষকৈ ৰাতিৰ সময়ছোৱাত তুলসীৰ গছ বা ইয়াৰ পাত স্পৰ্শ কৰা বা ছিঙাটো একেবাৰে অশুভ বুলি গণ্য কৰা হয়, কাৰণ ৰাতি তুলসী মা নিদ্ৰা অৱস্থাত থাকে। এই কথাখিনি নিশ্চয় আপুনি অনাগত দিনত মন দিব। আমি যি ভাগ মন্ত্ৰৰ বিষয়ে কৈছোঁ, সেই মন্ত্ৰ উচ্চাৰণ কৰি আপুনি তুলসীৰ তলত জল অৰ্পণ কৰক, নিশ্চিতভাৱে আপুনি শুভফল লাভ কৰিব। ভিডিঅ'টো সন্দৰ্ভত আপোনাৰ মতামত আমাক জনাব। কোন স্থানৰ পৰা ভিডিঅ'টো চাই আছে সেয়াও আমাক জনাবলৈ নাপাহৰিব। এনেকুৱা ধৰণৰ ভিডিঅ' পোনপ্ৰথম আপুনিয়ে পাবৰ কাৰণে চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।